আজি আমি আলোচনা কৰিম পাৰ্চেণ্টেজৰ কেনেকুৱা কুৱেশ্যন বা পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক কেনেকৈ ছল্ভ কৰে আৰু বিষয়ে আমি আলোচনা কৰিম। আৰু পাৰ্চেণ্টেজৰ আজি এইটো মোৰ ফাৰ্ষ্ট পাৰ্ট। পাৰ্চেণ্টেজ একদম বেছিকৰ পৰা আমি শিকিম, একদম জিৰ' লেভেলৰ পৰা শিকাৰ ট্ৰাই কৰিম। তাৰে আজি এইটো ফাৰ্ষ্ট পাৰ্ট। তোমালোকৰ যদি ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱাকৈ আগলৈ ভিডিঅ' পাই থাকিবা। আৰু ADRE বা SI ৰিলেটেড যিমানবোৰ মেথছৰ টপিক আহে মই গোটেইবিলাক কৰাৰ কাৰণে ট্ৰাই কৰিম। আৰু তোমালোকক SI বা ADRE SI বাহিৰেও যিবিলাক এক্সাম আহে চবতে মেথছৰ প্ৰায়বিলাক টপিক একেই থাকে, গতিকে মই চববিলাক বস্তু মই শিকাৰ কাৰণে ট্ৰাই কৰিম। লগতে মাজে মাজে মই ৰিজনিঙৰো ভিডিঅ' আনি দিম। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক যদি বুজি নোপোৱা মাল্টিপল টাইমত চাবা, তেতিয়াহ'লে ভিডিঅ'বোৰ নিশ্চয় বুজি পাবা। ঠিক আছে, আৰু প্ৰথমতে আলোচনা কৰোঁ পাৰ্চেণ্টেজৰ যিটো চিম্বল আছে, এই চিম্বলটো কি বুজায় চোৱা। পাৰ্চেণ্টেজৰ এই চিম্বলটোৱে আমাক এইটোৱে ওলাইছোঁ 1%। 1% মানে আমি পাৰ্চেণ্টেজ চিম্বলটোৰ কাৰণে আমি তলত এটা 100 দিম। কি দিম? 100। আৰু ওপৰত আমি এই নাম্বাৰটো দি দিম এনেকৈ। ঠিক তেনেকৈ যদি এইটো কৰোঁ 20%, 20% নহয় 5%। 5%টো আমি কি কৰিম? 5%টো আমি কেনেকৈ নিম? 5ৰ পাৰ্চেণ্টেজৰ কাৰণে 100 আৰু ওপৰত নাম্বাৰটো এইটো এনে। ইয়াৰ পিছত আমি কেঞ্চেল কৰিব পাৰি, কাৰণ ওপৰৰ নাম্বাৰটো কেঞ্চেল কৰিব নোৱাৰে, এইটো কেঞ্চেল কৰিব পাৰি। 5 কাটিলে একবাৰ, 5 10 কাটিলে 2বাৰ আৰু 0। আমি ইয়াৰ পাম এনচাৰ কিমান? 1/2। এনেকুৱাকৈ আমি 10%টো ল'ব পাৰোঁ, 20% ল'ব পাৰোঁ, 50% ল'ব পাৰোঁ, 100%ৰ পৰা আমি এনেকৈ ভেলুবিলাক ওলাই 10%টো আমি কি কৰিম? 10%টো আমি কি 10/100। 10/100, 10টো এইটো ওপৰৰ নাম্বাৰটো, 100%ৰ কাৰণে 100টো। 0 কেঞ্চেল কৰিলে আমি কি 1/10 পালোঁ এনেকৈ। ঠিক তেনেকৈ 20%ৰ কাৰণে আমি কি লিখিম? 20%ৰ কাৰণে আমি কি লিখিম? 20%ৰ কাৰণে 100, নাম্বাৰটো ওপৰত দিম। এইটো 0 কেঞ্চেল যাব, 0 কেঞ্চেল কৰিলে 2/10। তোক কাটিলে 2 দিয়ে একবাৰ, তোক কাটিলে 2 দিয়ে একবাৰ, আৰু 10 কাটিলে 2 দি 5বাৰ। 5 2 10, আমি 1/5 পাম। এনেকৈ আমি 50% ওলাব পাৰোঁ। 50 পাৰোঁ নে নাই? 50%ৰ কাৰণে 100, 50টো ওপৰত, 0 কেঞ্চেল, 5/10, 5ক কাটিলে আমি একবাৰ 5 দি, আৰু 10ক কাটিলে 2বাৰ, মানে এইটো। তেনেকৈ 100% ওলাব পাৰোঁ। 100% ওলাব পাৰোঁ নে নাই? 100% ওলালে কিমান হ'ব? পাৰ্চেণ্টৰ কাৰণে 100, ওপৰত 100 কেঞ্চেল কৰিলে 1 পাওঁ। এনেকৈ আমি পাৰ্চেণ্টেজৰ পৰা আমি এনেকুৱাকৈ P/Q মানে ফ্ৰেকশ্যনত, ভগ্নাংশত প্ৰকাশ কৰিব পাৰোঁ নাই? ফ্ৰেকশ্যনত নিব পাৰোঁ, মানে এনেকুৱাকৈ ওপৰত এটা, এনেকৈ তলত এটা নাম্বাৰত আমি প্ৰকাশ কৰিব পাৰোঁ। এতিয়া এইটো হৈছে আমাৰ একদম বেছিক। এই যদি পাৰ্চেণ্টেজৰ পৰা এনেকৈ আমি চেঞ্জ কৰিব পৰাটো জানিব লাগিব। এতিয়া আমি ইয়াৰ ৰিলেটেড কিছুমান সৰু কুৱেশ্যন আলোচনা কৰোঁ। 1 নম্বৰতে আছে চোৱা, হোৱাট ইজ 25% অফ 640? এই কুৱেশ্যনটো আমি কেনেকৈ কৰিব পাৰোঁ? এই কুৱেশ্যনটো আমি 2 ধৰণে কৰিব পাৰোঁ, বা 3 ধৰণে কৰিব পাৰোঁ, বা তাতকৈ বেছি টাইপতো কৰিব পাৰোঁ। মই এতিয়া কেইটামান মেথড শিকাইছোঁ। ফাৰ্ষ্ট আমি নৰ্মেল মেথডত কৰিম। কেনেকৈ? 25% অফ 640, এইটো আমি ক্লাছ 9 10ত কৰি অহা নিয়মত কৰিম। 25% মানে কি? ওপৰত 25%ৰ নাম্বাৰৰ সলনি আমি কি দিম? চিম্বলডালৰ সলনি আমি কি দিম? এই যিডাল চিম্বল আছে, চিম্বলডালৰ সলনি, এইটোৰ সলনি আমি কি দিম? তলত আমি তলত কি দিম? এইটোৰ সলনি আমি তলত কি দিম? 100 দিম। অফৰ কাৰণে আমি কি দিম? ইয়াতে ইনটু দিম আৰু 640। এইটো আমি কেঞ্চেল কৰিলে যিটো এনচাৰ পাওঁ সেইটোৱে। কেঞ্চেল আমি কি? প্ৰথমতে 0 কেঞ্চেল কৰি লওঁ। 0 কাটিলে ইয়াতে থাকিল 25, ইয়াতে থাকিল 10। 5 দি যাব ইয়াক, 5 দি 5 5 গুণ 25, 5 দি 2বাৰ। আমাৰ কিমান পালোঁ? 5/2 ইনটু 64 থাকি গ'ল। 2 দি ইয়াক কাটিলে কিমান বাৰ যাব? 2 দি ইয়াক কাটিলে 6ক যাব 3বাৰ, 4ক যাব 2বাৰ, মানে 32। কিমান? 32। মানে আমি তলত কি থাকিলে? একো নাই, চব কেঞ্চেল। আৰু ওপৰত থাকিলে 5 ইনটু 32। এইটো যেতিয়া ইনটু কৰি দিওঁ আমি কিমান? 5 2 গুণ 10ৰ 0, হাতে গ'ল 1, 5 3 গুণ 15, আৰু 1 16। কিমান পালোঁ? 160, মানে বি নম্বৰটো শুদ্ধ আনচাৰ, হয়নে? ইয়াক আকৌ বেলেগ পদ্ধতিটো কৰিব পাৰি। কেনেকৈ কৰিব পাৰি চাই লওঁ।
ইয়াক আৰু আমি বেলেগ পদ্ধতিটো কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ বেলেগ বেলেগ কিছুমান নিয়ম এইটো হৈছে বেছিক এইমাত্ৰ যিটো শিকাই দিলোঁ এইটো বেছিক নিয়ম এনেকৈতো আমি সকলোৱে কৰে বাৰু এইটো বেছিক নিয়ম আৰু ইয়াক কিছুমান বেলেগ নিয়মতো কৰিব পাৰে কেনেকৈ চোৱা 25টো আমি মনতে ভাবি ল'ম চোৱা এইটো কৰাৰ আগতে মই এটা বস্তু শিকাই দিছোঁ কুৱেশ্যনটো কৰাৰ আগতে এটা বস্তু শিকাই দিছোঁ চোৱা যিকোনো নাম্বাৰৰ 100% যিকোনো নাম্বাৰৰ ধৰা 640 যদি আমি 100% ওলাব যাওঁ 100% ওলাব যাওঁ তেতিয়াহ'লে আমি এই নাম্বাৰটোৱে পাম মানে 640 পাম যিকোনো নাম্বাৰৰ যদি আমি 100% ওলাব যাওঁ সেই নাম্বাৰটোৱে পাওঁ এইটো কথা মনত ৰাখিব তাক 720 হওক তাৰ যদি আমি 100% ওলাব যাওঁ মানে 720 পাম কিমান পাম যিকোনো নাম্বাৰৰ যদি আমি 100% ওলাব যাওঁ আমি সেই গোটেই নাম্বাৰটোৱে পাব এই বস্তুটো জাষ্ট মনত ৰাখি থাকা এইটো বস্তু আমি ইউজ কৰি পেলাই আমি এই নিয়মটো কৰি আছোঁ চোৱা কেনেকৈ কৰিম মই এটা বস্তু শিকাই দিছোঁ চোৱা যিকোনো নাম্বাৰ যদি আমি 640ৰ 100% লওঁ 640ৰ আমি কিমান 100% ল'লে কিমান হ'ব 640 হ'ব কিমান 640 ইয়াৰ যদি 640ৰ যদি 50% লওঁ কিমান হ'ব ইয়াৰ আধা হৈ যাব ইয়াৰ আধা মানে 2 দিয়ে হৰণ কৰি দিয়া মানে 640 আধা মানে 2 দিয়ে হৰণ 2 দিয়ে হৰণ কৰিলে আমি কিমান পাম 2 দিয়ে হৰণ কৰিলে আমি পাওঁ কিমান 2 দিয়ে হৰণ কৰিলে আমি কিমান 320 ঠিক আছে কাৰণ 6ক 2 দিয়ে কৰিলে 3 বাৰ 4ক 2 দিয়ে কৰিলে 2 বাৰ মানে এনেকৈ হৰণ কৰি চাওঁ আচলতে এইটো এনেকৈ হৰণ কৰিলে কিমান 6 পাওঁ এটা 4 আহিলেও এনেকৈ কৰিলে আমি 420 পাওঁ কিমান পাওঁ 320 পাওঁ মানে এইটো এটা বস্তুৱে মন কৰা যিকোনো নাম্বাৰৰ 100% সেই নাম্বাৰটো গোটেই যেনেকৈ ইয়াত সেই নাম্বাৰটো গোটেই ঠিক আছে তাৰপিছত তাৰ পৰা যদি 50% ওলাওঁ আধা ঠিক তেনেকৈ সেই নাম্বাৰটোৰ পৰা যদি আমি 10% ওলাওঁ কিমান হ'ব 10% ওলালে কিমান হ'ব 10% ওলালে কিমান হ'ব 10% ওলালে এটা বস্তু মন কৰিবা এই লাষ্টৰ যিটো নাম্বাৰ আছে এই নাম্বাৰটো গোটেই লিখি লোৱা 640 10% ওলালে এইটো ফালৰ পৰা ৰাইট সাইডৰ পৰা এটা নাম্বাৰৰ পিছত পইণ্ট দিব লাগে এটা নাম্বাৰৰ পিছত পইণ্ট দিলে এইটো এটা নাম্বাৰৰ পিছত কি দিব লাগে এটা নাম্বাৰৰ পিছত পইণ্ট দিব লাগে মানে ইয়াতে পইণ্ট দিব লাগে পইণ্ট দিয়াৰ পিছত যিটো ভ্যালু পাওঁ সেইটো আমাৰ 10% হয় প্ৰথমতে 100% গোটেই নাম্বাৰটোৱে হয় তাৰ পৰা আমি 50% মানে আধা হয় এই 50%ৰ পিছত যদি আমি 10% ওলাওঁ তেতিয়াহ'লে 100%ৰ নাম্বাৰটো যিটো 100%ৰ নাম্বাৰটো আছে গোটেইটো লিখি ৰাইট সাইডৰ পৰা আমি এটাৰ পিছত পইণ্ট বহাই দিম সেইটোৱে আমাৰ 10% পাওঁ এটা পইণ্ট বহাৰ পিছত ইয়াতে যিহেতু আমাৰ চোৱা পইণ্ট বহাৰ পিছত আমি ইয়াতে কি পালোঁ জিৰ'টো পালোঁ এই জিৰ'টো পইণ্টৰ পিছত কোনো ভ্যালু নাথাকে গতিকে আমি এই জিৰ'টো মুছি দিব পাৰোঁ কি কৰিব পাৰোঁ এই জিৰ'টো আমি মুছি দিব পাৰোঁ মুছি দিলে আমাৰ এনসাৰ কিমান পাম 10%টো কিমান হৈ গ'ল আমাৰ অনলি কিমান 10%টো অনলি আমাৰ 64 কাৰণ জিৰ'টোৰ ভ্যালু নাথাকে বুজি পাইছা না 10%টো ওলাবলৈ কেনেকৈ ওলাওঁ 100ৰ পৰা 100%ৰ পৰা 10%টো ওলাওঁ এটাৰ পিছত পইণ্ট বহাই দিওঁ পইণ্টৰ পিছত জিৰ' থাকিলে তাক উঠাই দিওঁ অকল নাম্বাৰটো লওঁ ইয়াৰ পৰা যদি আমি 5% ওলাব লাগে 5% ওলাব লগা হ'লে কিমান হ'ব এই 10টোৰ আধা কাৰণ 5টো কেতিয়া পাওঁ 10ক আধা কৰি 5 পাওঁ গতিকে ইয়াৰ আধা ইয়াৰ মানে 64ক 2 দি কৰিলে যিমান পাওঁ সিমান কিমান হ'ব 32 হ'ব তোমাৰ 5% এইটো মই কিয় বুজাইছোঁ চোৱা এইটো এটা বস্তুৱে মন কৰিবা আৰু এবাৰ হেৰি শ্বৰ্টত কৈ দিছোঁ 100% মানে আমাৰ যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো গোটেই সেইটোকে কয় 100% তাৰ পৰা 50% ওলাব লগা হ'লে নাম্বাৰটো আধা কৰিব লাগে তাৰ পৰা 10% ওলাব লগা হ'লে 100%ৰ নাম্বাৰটো গোটেই লিখি লোৱা লৈ ৰাইট সাইডৰ পৰা এটাৰ পিছত পইণ্ট বহাই দিয়া যদি জিৰ' হয় পইণ্টৰ পিছত উঠাই দি অকল নাম্বাৰটো লোৱা জিৰ' নহ'লে গোটেইখিনি লৈ লোৱা ইয়াত যিহেতু আমি পইণ্টটোৰ পিছত জিৰ' আহি গ'ল 64.0 জিৰ'টোৰ ভ্যালু নাই কাৰণে উঠাই আমি অকল 64 লৈছোঁ তাৰ পৰা যদি 5% ল'ব যায় আমি কিমান পাওঁ 64ক 2 দি ডিভাইড কৰিলে আমি কিমান পাওঁ 32 এনেকৈ আমি পাৰ্চেণ্টেজবিলাক ওলাব পাৰোঁ এইটো বস্তুৱে আমি ইয়াত প্ৰয়োগ কৰিম চাবা কেনেকৈ কৰিম এইটো জাষ্ট বুজাৰ কাৰণে দিছোঁ দেই এইটো বস্তু ইউজ কৰি আমি তোমালোকক মই এই মেথছটো কৰি দিম কেনেকৈ কৰি দিওঁ চাই লোৱা ইয়াতে চোৱা
ইয়াতে যি 25%টো আছে এইটো তোমালোকে মাইণ্ডতে ব্ৰেক কৰা কেনেকৈ ব্ৰেক কৰিম 10% প্লাছ 5% বুজি পাইছানে 10 আৰু 10 কিমান 20 আৰু 5 25টো নিজকে ব্ৰেক কৰি দিয়া এনেকৈ ব্ৰেক কৰিছোঁ ব্ৰেক কৰাতে গম পালোঁ চোৱা আমি 640ৰ 100% কিমান আমি অকণমান আগতে কৰি আহিছোঁ 640ৰ 100% 640 640ৰ 100% কাৰণ মই কৈছোঁ যে যিটো নাম্বাৰৰ 100% লওঁ নাম্বাৰটো গোটেই ইয়াত নাম্বাৰ 640 গতিকে 640ৰ 100% ওলালে আমি 640 পাম কিমান পাওঁ 640 ইয়াৰ পৰা যদি 10% ওলাওঁ 10% ওলাব লগা হ'লে আমি 64 গোটেইটো লিখি কি কৰিম ৰাইট ছাইডৰ পৰা আমি এটাৰ পিছত পইণ্ট দি দিম দিয়াৰ পিছত ইয়াত যিহেতু এইটো পইণ্টৰ পিছত 0 আছে এইটোৰ ভেলু নাই মই আল্টিমেটলি আমি কিমান পালোঁ 64 পালোঁ কিমান পালোঁ 64 গতিকে চোৱা 10%ৰ ভেলু তেতিয়া কিমান হ'ব 64 যেতিয়া পালোঁ চোৱা 64 পালোঁ মানে আমি আল্টিমেটলি কি বুজাব গৈছোঁ এনেকুৱা নাম্বাৰবিলাক প্ৰথমতে যদি এনেকুৱা পাৰ্চেণ্টেজ আহে তেতিয়াহ'লে পাৰ্চেণ্টেজ যদি ধুনীয়াকৈ ব্ৰেক কৰিব পাৰি তেতিয়াহ'লে ব্ৰেক কৰি দিয়ে 10 5 এতিয়া 10% 640 10% কিমান হ'ব 10% ওলোৱাৰ আগতে আমি 100% ওলাম 100% মানে কিমান 640 হ'ব কিমান হ'ব 640 গোটেই 100% 640 হ'লে আমাকতো 100% নালাগে 10% লাগে 10% কিমান হ'ব 64 কাৰণ ইয়াৰ এটা পইণ্ট দিলে আমি 64 পাওঁ ঠিকে আছে ইয়াতে যদি 64 পাওঁ ইয়াতো আমি 64 পাম 10% ঠিকে আছে তেতিয়াহ'লে 10% 64 পালে 5% কিমান 10ৰ আধা এইটোৰ আধা হ'লে ইয়াতে কিমান পাম 64ক 2 দি হৰণ কৰিম 2 দি হৰণ কৰিলে কিমান 3 দুগুণ 6 4 2 দুগুণ 4 আল্টিমেটলি কিমান 32 পাম 5% কিমান পালোঁ আমি 5% পালোঁ আমাৰ কিমান 32 চোৱা আগৰবাৰ যেনেকৈ কৰিছে সেনেকৈ কৰিব পাৰে এতিয়া এইখিনি প্লাছ কৰি দিয়া প্লাছ কৰিলে আমি আনচাৰটো পাই গ'লোঁ 64 প্লাছ এইখিনি যদি প্লাছ কৰোঁ 64 32 প্লাছ কৰিলে কিমান হ'ল 4 4 8 8 সেই 2 10ৰ 0 থাকিল 1 6 6 12 12 তিনি কিমান 13 14 15 15 একে 16 মানে 160 চোৱা আগৰবাৰ কৰাটো আমাৰ 160 এইবাৰ কৰাটো আমাৰ 160 কিবা ডিফাৰেঞ্চ পালোঁ নেকি একোতো পোৱা নাই এনেকৈ আমি কৰিব পাৰোঁ এইটো এনেকৈ কৰাৰ উপৰি আৰু এটা বেলেগ নিয়মতো কৰিব পাৰি সেইটো কেনেকৈ কৰি চোৱা 25টো আছে ন 25টো আমি বেলেগ এটা নিয়মতো কৰিব পাৰোঁ কেনেকৈ চোৱা এইটো কেনেকৈ কৰিম আমি 25 যেতিয়া নাম্বাৰটো মই এইমাত্ৰ ক'লোঁ যে নাম্বাৰটো যদি ধুনীয়াকৈ ব্ৰেক কৰিব পাৰি ধৰা এইটো জেগাত যদি 36 আহে এইটো অকণমান আগত যিটো 2 নম্বৰ মেথড শিকালোঁ তাত আমি এইটো ব্ৰেক কৰিব গ'লে অলপ দিগদাৰ লাষ্টত এনেকৈ 10 লিখি 6%টো অলপ দিগদাৰ তেতিয়া আমি কি কৰিম আগত ফাৰ্ষ্ট যিটো বেছিকত কৰিছোঁ সেনেকুৱা নিয়মত কৰিবা তোমাৰ ধুনীয়াকৈ ওলাই যাব যদি পিছৰ নাম্বাৰটো ব্ৰেক কৰিব পাৰি যেনেকৈ 5 হওক 1 হওক 1%টো ওলাত ইজি 20 হওক এনেকুৱাকৈ যদি কৰিব পাৰে তেতিয়াহ'লে ছেকেণ্ড মেথডতো কৰিব পাৰা নতুবা আৰু এটা মই মেথড শিকাই আছোঁ বৰ্তমান এইটো মেথডটো কৰিব পাৰা যিটো 3 নম্বৰ মই এতিয়া শিকাম এইটোতো কৰিব পাৰে চোৱা যেতিয়া তোমাৰ এই বস্তুটো চোৱা 25% অফ 640 যেতিয়া নাম্বাৰবিলাকৰ পিছফালে এনেকৈ 5 থাকে 5 থাকিলে সদায় এটা বস্তু মন কৰা এই পাৰ্চেণ্টেজ চিম্বলটোৰ কাৰণে 2টা 0 কেঞ্চেল যায় এইটো মনত ৰাখিবা পাৰ্চেণ্টেজটো কেঞ্চেল কৰিব লগা হ'লে সেই ইকুৱেশ্যনটো 2টা 0 যদি কেঞ্চেল যায় পাৰ্চেণ্টেজডাল নহয় যায় এই বস্তুটো মনত ৰাখা ক'ত এইটো মই ইউজ কৰি মই শিকাই আছোঁ চোৱা এইটো 3 নম্বৰ মেথড দেই এইটো 3 নম্বৰ মেথড চোৱা এতিয়া কেনেকৈ কৰিম 3 নম্বৰ মেথডত আমি কেনেকৈ কৰিম চোৱা 3 নম্বৰ মেথডত আমি কেনেকৈ কৰিম এই যিটো 25 আছে 25টো পিছফালে 5 আছে এইটো 5 আচলতে 5 থাকিলে বেছি ইজি আৰু বেলেগত কৰিতকৈ 5ত কৰিলে বেছি ইজি এইটো সদায় তুমি এই কুৱেশ্যনটো সদায় 2টা 0 কৰাৰ কাৰণে ট্ৰাই কৰা কিন্তু ইয়াতে 2টা 0 আছে নেকি ইয়াতে 0 আছে ইয়াতে 0ই নাই আৰু এতিয়া যদি আৰু এটা 0 থাকিলে আমাৰ বহুত ইজি হৈ গ'ল হয় কিন্তু 0 নাহে আমাৰ ইয়াতে আছে জানো এটাই 0 আছে 2টা 0 নাই 2টা 0 থাকিলে আমি পাৰ্চেণ্টেজডাল কেঞ্চেল কৰি দিব পাৰিলোঁ এইমাত্ৰ শিকাইছোঁ যে আমাৰ 2টা 0 নাই 2টা 0 নহ'লে আমি নিজে বনাই ল'ম কেনেকৈ চোৱা ইয়াক তুমি 25%টোৰ লগত আমি এটা 2 ইনটু কৰি দিয়া
টুটো আমি বেছিকৈ দিলোঁ, টুটো আমি বেছিকৈ দিলোঁ নে নাই? এই টুটো আমি নিজে দিছোঁ, এই টুটো বেছিকৈ দিছোঁ। টুটো বেছিকৈ দিলে তোমাৰ এই টুটো কিবাকক ডিভাইড কৰি দিব লাগিব। দিছোঁ বেছিকৈ, গতিকে আমি কমাও দিব লাগিব। বুজি পাইছানে? টুটো ইনটু কৰাৰ কাৰণটো কি? টুটো ইনটু কৰাৰ কাৰণটো হৈছে 25ক যেতিয়া 2 দি ইনটু কৰোঁ আমাৰ 50% হৈ গ'ল। কিমান? 50%। আৰু যেতিয়া এইটোক যেতিয়া আমি হৰণ কৰিম 2 দি, তেতিয়াহ'লে 320 পাম। হৰণ কৰিবতো জানাই তোমাৰ কেনেকৈ হৰণ কৰে? হৰণ কৰিলে এনেকৈ 6 কিমান? হৰণ কৰাটো এনেকৈ হৰণ কৰে। 640 যেতিয়া আমি 2 দি হৰণ কৰিম, কেনেকৈ কৰোঁ? হৰণ কৰিবতো তোমালোকে জানেই চাগে, 640 আমি 2 দি হৰণ কৰিলে কিমান হ'ব? 2 দি কিমান বাৰ যাব? 3 বাৰ। 3 2 6, 4টো নামিল। আকৌ 2 দি কিমান? 2 2 4। ঠিক আছে, 0টো ওপৰত উঠাই দিয়া, 320। মানে আমি হৰণ কৰিব পাৰিলোঁ। কিমান পালোঁ? কিমান পালোঁ? কিমান পালোঁ? কিমান পালোঁ? 640 2 দি হৰণ কৰিলে আমি 320 পালোঁ। ঠিক আছে, চোৱা এতিয়া যে কৰিলোঁ 2 দি যে ইনটু কৰিলোঁ আৰু 2 দি ডিভাইড কৰিলোঁ, ইয়াৰ কাৰণটো হৈছে চোৱা 2টা 0 পাই গ'লোঁ। চোৱা কেনেকৈ 2টা 0 পালোঁ? চোৱা এই পাৰ্চেণ্টেজৰ সলনি 2টা 0 ক'ত পালোঁ? এই 50ত এটা 0 আহি গ'ল, এই 0টো কেঞ্চেল কৰিব পাৰি। এই পাৰ্চেণ্টেজৰ সলনি এই 0টো কেঞ্চেল কৰিব পাৰি। চোৱা 2টা 0 কেঞ্চেল হ'ল নে? আগতেতো 0 এটা আছিল, 25ৰ লগত 0 নাছিল, এতিয়া 2 দি ইনটু কৰাতে 50 হৈ গ'ল, মানে 2টা 0 হৈ গ'ল। 50ৰ লগত এটা 0 হৈ গ'ল আৰু 320 এটা 0 হৈছে। 2টা 0 আমি কেনেকৈ কেঞ্চেল কৰিলোঁ? এই পাৰ্চেণ্টেজৰ চিম্বলৰ কাৰণে 2টা 0 আমি কেঞ্চেল কৰি দিলোঁ। কেঞ্চেল কৰি দিলে তোমালোকৰ এতিয়া ভেজালে নাই। পাৰ্চেণ্টেজটো গুচি যোৱা মানে থাকি গ'ল কি? অকল 5 আছে ইয়াতে। অফ মানে ইনটু দিয়া আৰু 32। এই দুটা ইনটু কৰিলে যিমান পোৱা সিমানেই এনচাৰ। কিমান পোৱা? 32ক যদি আমি 5 দি ইনটু কৰোঁ কিমান হ'ব? 5 2 10 0 থাকিল 1, 5 3 15 হ'ল 160। বুজি পাইছানে? চোৱা 160 পালোঁ নে নাই? 160 পালোঁ। চ' আমি পাৰ্চেণ্টেজটো এনেকৈ কেঞ্চেল কৰিব পাৰোঁ, এনেকৈ কৰিলেও আমি এনচাৰটো একেই পাওঁ। বুজিছানে? গতিকে তুমি 3rd নম্বৰ মেথডত কৰাৰ কাৰণে আমি কি কৰিছোঁ, আৰু একবাৰ মই শ্বৰ্টত বুজাইছোঁ যে 3rd নম্বৰ মেথডত কৰাৰ কাৰণে আমি ফাৰ্ষ্ট নাম্বাৰটোক আমি কি কৰিছোঁ, 25ক আমি 2 দি ইনটু কৰিছোঁ, কাৰণটো 0 এটা আনাৰ কাৰণে, কাৰণ পাৰ্চেণ্টেজৰ চিম্বলটোৰ কাৰণে 2টা 0 কেঞ্চেল যাব লাগিব। বুজি পালা? 3rd নম্বৰ মেথডটো। এতিয়া আমি নেক্সট আৰু এটা কৰি আছোঁ, টুটোত আমি কেনেকৈ কৰিম? টুটো ডাইৰেক্ট দেখা দেখি পাই 3rd নম্বৰ মেথডটো হৈ আছে নেকি আমি যিটো কৰিলোঁ। চোৱা পাৰ্চেণ্টেজৰ কাৰণে পাৰ্চেণ্টেজ আছেনে নাই? পাৰ্চেণ্টেজ আছে, পাৰ্চেণ্টেজৰ কাৰণে আমি কি দিম? 0 দুটা কেঞ্চেল কৰি দিয়া। 8 আৰু 3 ইনটু কৰিলে কিমান? 8 আৰু 3 ইনটু কৰি দিয়া, যিমান আৰু সিমানেই এনচাৰ। কিমান? 8 3 গুণ কিমান? 8 3 গুণ 24 ক'ত আছে? অপশ্যন এ। চোৱা ইয়াৰে 3 নম্বৰ মেথডত পূৰা ধুনীয়াকৈ আহি গ'ল। বেছিকতো কৰিব পাৰা, ছেকেণ্ড মেথডতো কৰিব পাৰা, কিন্তু 3 নম্বৰত বেছি আহি কাৰণে আমি 3 নম্বৰত কৰিছোঁ। বুজিছানে? ফাৰ্ষ্টটোতো কৰিব পাৰোঁ, ছেকেণ্ড মেথডতো কৰিব পাৰোঁ, কিন্তু 3 নম্বৰটোত বহুত ধুনীয়াকৈ আহি গ'ল। 3 নম্বৰত ইনটু কৰিবই লগা নহ'ল, কাৰণ 0 আছে। 3 নম্বৰ মেথডত আমাৰ নিয়মটো কি হৈছিলে যে 0 পাৰ্চেণ্টেজটোৰ সলনি 2টা 0 কেঞ্চেল কৰিব লাগে, কিন্তু 2টা 0 যিহেতু আগৰটোত নাছিল কাৰণে আমি ইনটু কৰি 0 কৰি লৈছোঁ, কিন্তু ইয়াতে 0 আছে, গতিকে আমি 0 এটা কেঞ্চেল কৰি দিয়া, 2টা পাৰ্চেণ্টেজৰ সলনি হৈ গ'ল। ঠিক আছে, নেক্সট আমি 3 নম্বৰটো চোৱা ইয়াতো আমি সেইটো মেথডতে কৰিব পাৰিম। কেনেকৈ? চোৱা এইটো আমি চোৱা পাৰ্চেণ্টেজৰ সলনি কি হ'ব? পাৰ্চেণ্টেজ চিম্বলটোৰ সলনি 2টা 0 কেঞ্চেল কৰি দিওঁ, এটা 2টা থাকি গ'ল কিমান? 20 আৰু 3 ইনটু কৰিলে কিমান? 0 3 2 6 60 কিমান? 60 মানে আনচাৰ চি। হয়নে নাই? কিন্তু এনেকৈ কৰিব পাৰি, কিন্তু ইয়াত আৰু এটা আমি বস্তু শিকাইছোঁ। চোৱা আগৰটোত অলপ বেলেগ আছিলে, আগৰটোত ভেলুবিলাক গোল নাম্বাৰ নাছিল। 1 নম্বৰটোতো নাছিল। চোৱা 1 নম্বৰটোতো নাছিলে, 640 এনেকুৱা নাম্বাৰ আছিলে। এইবাৰ এটা হোল নাম্বাৰ আছে। হোল নাম্বাৰ থাকিলে আৰু এটা ইজি মেথডত কৰিব পাৰি। কেনেকৈ কৰিব পাৰি চোৱা, ইয়াত হোল নাম্বাৰ কোনটো? এনেকৈতো কৰিব পাৰি 60, আৰু এটা হোল নাম্বাৰ কোনটোত কৰিব পাৰি চোৱা, এই যে 300টো আছে, এইটো হোল নাম্বাৰ। চোৱা এটা ৰাউণ্ড নাম্বাৰ, যেনেকৈ 100 200 300 400 500 600 1000 এনেকুৱা নাম্বাৰ থাকিলে এইটোতো কৰিব পাৰি। কেনেকৈ কৰিব পাৰি চোৱা, এইটোতো মই সেনেকৈ কৰিলোঁ, পাৰ্চেণ্টেজটোৰ কাৰণে 0 দুটা কেঞ্চেল কৰি সেনেকৈ পাৰি, আৰু হোল নাম্বাৰ থাকিলে এনেকৈ কৰিব পাৰি। কেনেকৈ চোৱা, আমি অকণমান আগতে পাই আহিছিলোঁ কি 100% বুলি ক'লে আমি সেই নাম্বাৰটো, গোটেই নাম্বাৰটো হোল নাম্বাৰ
যিটো নাম্বাৰৰ ওপৰত আমি 100% লওঁ সেই নাম্বাৰটো গোটেই হোল নাম্বাৰটো আমি লিখি লওঁ গোটেই নাম্বাৰটো লিখি লওঁ হয়নে চোৱা হয়নে নাই কিন্তু ইয়াতে তুমি এটা বস্তু মন কৰা কি মন কৰিম চোৱা এই 300 কিমান আছে 300 আছে 300 ঠিক আছে আৰু এটা বস্তু মই কৈ লৈছোঁ চোৱা 2% অফ 50 যিমান পাওঁ এনচাৰ 50% অফ 2 এনচাৰটো ছেমে পাম এইটো বস্তু মন কৰিবা 20% যিমান 2% অফ 50 যিমান 50% অফ 2 এনচাৰটো আমাৰ কি একে পাওঁ পাওঁ নে নাপাওঁ একে পাওঁ কেনেকৈ একে পাওঁ তুমি কৰি চাব পাৰা আমি একে পাওঁ ঠিক আছে এনচাৰটো মানে যিহেতু বস্তুটো পাৰ্চেণ্টেজ হ'লেও বস্তু ইনটুত আছে গতিকে আমি ওলোটাই লিখিলেও আমাৰ এনচাৰটো একে পাওঁ গতিকে এটা কথা মন কৰা এতিয়া 20% যি আছে যি 20% অফ 300 যি আছে এইটো বস্তু তুমি ওলোটাই এনেকৈ লিখিব পাৰা 300% মাইণ্ডতে ভাবি ল'ব পাৰা 300% অফ 20 পাৰি একে এনেকৈ কৰিলে জানে হ'ব এনেকৈ কৰিলে আমি একে পাম চোৱা এইটো হোল নাম্বাৰ কাৰণে আমি কি কৰিছোঁ হোল নাম্বাৰ কাৰণে আমি কি কৰিছোঁ ইয়াক আমি মাইণ্ডতে ভাবি লোৱা 100% 100 মাইণ্ডতে ভাবি লোৱা প্লাছ 100% ঠিক আছে 100% যদি 20 লওঁ তেতিয়াহ'লে আমি 20 পাম কাৰণ হোল নাম্বাৰ পাওঁ 100% আকৌ 20 ল'লে 20 বা 20টো 3 বাৰ হ'ব হ'বনে নাই 3টা 20 প্লাছ কৰিলে কিমান 60 হয়নে নাই এইটো তুমি মাইণ্ডতো কৰিব পাৰা কেনেকৈ মই ৰিভিজন এটা কৰি দিছোঁ চোৱা 20% অফ 300 যেতিয়া তোমাৰ হোল নাম্বাৰটোত যদি পাৰ্চেণ্টেজ থাকে তো ভালে কথা ইয়াত 300ত যদি পাৰ্চেণ্টেজ থাকিলে ভালে কথা আছিলে কিন্তু 300ত নাই 220ত আছে গতিকে আমি নিজে তাক ওলোটাই দিলোঁ পাৰ্চেণ্টেজটো 300ত লৈ আহিলোঁ আৰু 20টো পাৰ্চেণ্টেজ নোহোৱাকৈ লিখি দিলোঁ এনচাৰটো আমি একে পাম পূৰণ কৰিব পাৰি যেনেকৈ 2 × 3 যিমান 3 × 2 একে হয় নে নাই গতিকে একোতো ডিফাৰেঞ্চ নাই এনচাৰ আমি একে পাওঁ গতিকে ইয়াতো আমি একে পাম সেইকাৰণে আমি 300ৰ লগত পাৰ্চেণ্টেজটো দিলে 220ৰ লগত দিয়া নাই চ' আমি 300টো মাইণ্ডতে ভাবি লোৱা 300টো ব্ৰেক কৰিব পাৰে কিমান 100 100 100 তিনিটা 100 আৰু 100% মানে আমি কিমান জানো যিটো নাম্বাৰৰ ওপৰত পাৰ্চেণ্ট ওলাওঁ সেই নাম্বাৰটোৱে হয় 20ৰ ওপৰত পাৰ্চেণ্টেজ ওলাই আছোঁ মানে 20টোৱে হ'ব মানে 100ৰ জেগাত 20 হ'ব আৰু 100ৰ জেগাত 20 হ'ব আৰু 100ৰ জেগাত 20 হ'ব কাৰণ 300টোক তিনিটা 100 ভাগ কৰিছোঁ গতিকে আমাৰ 20টো দুবাৰ তিনিবাৰ হ'ব 20টো কাৰণ 100% মানে যিটো নাম্বাৰৰ ওপৰত লওঁ সেই নাম্বাৰটো গোটেই 20ৰ ওপৰত লৈছোঁ মানে 20টো গোটেই হ'ব প্ৰথমবাৰৰ ক্ষেত্ৰতো গোটেই ছেকেণ্ড বাৰতো থাৰ্ড বাৰতো হ'ব কাৰণ তিনিটা 100 300ৰ ভিতৰত সোমাই আছে গতিকে তিনিটা 20 প্লাছ কৰিলে কিমান পাওঁ 60 এনেকৈ কৰিব পাৰি এইবিলাক বস্তু যেতিয়া তুমি বুজি পাবা যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা ন এইবিলাক বহি আৰু কলমৰ প্ৰয়োজনে নাই ডাইৰেক্ট কৰিব পাৰি ঠিক আছে নেক্সটটো আমি যাওঁ চোৱা এইটোত কি দিছে 25% ইন ফ্ৰেকশ্যনত নিব দিছে এইটোতো একেবাৰে ইজি 25% ফ্ৰেকশ্যনত নিলে কি হ'ব এইটো নিলে আমি আগৰটোৰ নিচিনা যে কৰি আহিছিলোঁ পাৰ্চেণ্টেজৰ সলনি 100 আৰু ওপৰত 25 এতিয়া কেঞ্চেল কৰাৰ পিছত যিটো হয় 5 দি কাটিলে আমাৰ কিমান 5 বাৰ 5 দি কাটিলে কিমান 10ক 2 বাৰ আৰু 0 এবাৰ লিখি লোৱাচোন ঠিক আছে ইয়াক আৰু যদি আমি কাটো কিমান দি কাটিম 5 দি কাটিলে একবাৰ 5 দি কাটিলে কিমান 5 4 গুণ 20 মানে আমি কিমান পালোঁ 1/4 1/4টো ক'ত হ'ব 1/4 কোনটো হ'ব অপশ্যনত কোনটো আছে 1/4 আছে বিত ঠিক আছে এনেকৈ কৰিব পাৰোঁ নেক্সট 5টো চোৱা 5টো কি দিছে 5 নম্বৰটো ইয়াতে আমি চোৱা 300 এইবাৰ এইটোত কেনেকৈ কৰিম 3/8 ইয়াক আমি পাৰ্চেণ্টেজত নিলে আমি 100 দি ইনটু কৰিম কিহেদি ইনটু কৰিম 100 দি ইনটু কৰিলে আমি পাৰ্চেণ্টেজ আহি যাব আহিবনে এতিয়া কেঞ্চেল কৰিব পাৰি ইয়াক পাৰি নে নাই কেঞ্চেল কৰিলে কিমান বাৰ যাব 2 দি কাটিলে 4 বাৰ 2 দি কাটিলে 50 বাৰ আকৌ 2 দি কাটিলে কিমান বাৰ 25 বাৰ আকৌ 2 দি কাটিলে 2 বাৰ মানে আল্টিমেটলি আমি কিমান পালোঁ এইটো তলত পালোঁ 2 ওপৰত পালোঁ 3 আৰু 25 পূৰণ 3 আৰু 25 পূৰণ মানে কৰিলে কিমান পাওঁ 3 আৰু 25 পূৰণ কৰিলে 3 আৰু 25 পূৰণ কৰিলে কিমান পাওঁ 3 আৰু 25 পূৰণ কৰিলে আমি কিমান পাওঁ ওপৰত থাকিব
75 তলত থাকিব 2 এইটো কৰিলে 5 3 গুণ 15 5 হাতে গ'লে 1 3 গুণ 6 1 7 75 তলত 2 ঠিক আছে এতিয়া এইটো এতিয়া আমি কি কৰিম 75 আমি কি কৰিম 2 দি 75 আমি 2 দি কি কৰিম হৰণ কৰিম কে দি 2 দি হৰণ কৰিলে কিমান হ'ব 75 আমি যেতিয়া 2 দি হৰণ কৰোঁ এতে কৰি চাওঁ 2 দি হৰণ কৰিলে কিমান 75 2 দি কৰিলে 3 গুণ 6 1 5 হয়নে নাই 7 2 গুণ 14 কিমান নাতিল আৰু ওপৰত কৰি দিছোঁ আমি সৰু কৰি দিছোঁ so 75 আমি 75 যেতিয়া আমি 2 দি হৰণ কৰিম 3 বাৰ যাব 3 2 গুণ 6 1 থাকিলে ওপৰ মানে 5 7 2 গুণ 14 ওপৰ মানে 1 10 যেহেতু পয়েন্টত আছে আমি দশমিক দি লোৱা 0 5 2 গুণ 10 মানে 37.5 মানে ইয়াতে কিমান পাম ইয়াতে পাম কিমান পাম 37.5 এইটো আমাৰ আনসাৰ 37.5 কোনটো হ'ব অপচন 37.5 অপচন হ'ব বি2 ঠিক আছে এতিয়া আমি নেক্সটত যাওঁ চোৱা ইয়াতে এটা বস্তু মন কৰা যে সদায় একে ইউনিট থাকিব লাগিব পিছফালে যি ইউনিটবিলাক থাকে একে থাকিব লাগিব যেনেকৈ ইয়াতে গ্ৰাম আছে ইয়াতে কেজি আছে বেলেগ বেলেগ আছে বেলেগ বেলেগ থাকিলে নহ'ব একে কৰিব লাগিব হয়তো গ্ৰাম নিম নতুবা কেজিত নিম চোৱা সদায় পাৰ্চেণ্টেজত নিব লাগিলে আমি ইউনিটবিলাক পিছৰ ইউনিটটো আমি একে হ'ব লাগিব 10 গ্ৰাম এইটো গ্ৰামতে থাকক ঠিক আছে 1 কেজি 1 কেজিত কিমান গ্ৰাম আমি দগাবিলাকত দেখা পাওঁ নাই যিবিলাক আমি বস্তু আনিলে দগাবিলাকত কি লেখা থাকে 1 কেজিৰ সলনি ইমান লেখাই থাকে নে নাই 1000 মানে 1 কেজি মানে 1000 গ্ৰাম ঠিক আছে এটা এইটোক আমি কিহত নিব দিছে পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ নিব লাগিলে ক'ৰ পৰা কিমান শতাংশ 1 কেজিৰ লগত ডিপেণ্ড কৰিছে কম্পেয়াৰ কৰিছে গতিকে কেজিৰ মানটো তলত হ'ব কেজিৰ মানটো কিমান আছে 1000 গ্ৰাম ওপৰত আছে 10 ঠিক আছে ইনটু কিমান হ'ব 100 হ'ব পাৰ্চেণ্টেজ নিব লাগিলে 100 দিবি ঠিক আছে এইটো ওপৰতো এইটো ভেৰি পাৰ্চেণ্টেজ নিব লাগিলে আমি 100 দি পূৰণ কৰিব লাগিব দি চিম্পলডাল দিছোঁ চোৱা ইয়াত যে মই একে কৰাৰ কাৰণটো হৈছে এনেকৈ কাটা যাব নহ'লে বেলেগ বেলেগ হৈ থাকিলে কেজি আৰু গ্ৰাম কাটা নগ'ল হয় একে কৰা না কাটা গ'ল এতিয়া চোৱা 0 0 কেঞ্চেল কৰিছোঁ এইটো 0 এইটো 0 গ'ল এই দুটা 0 লগতে কেঞ্চেল কৰিব পাৰি থাকি গ'ল ইয়াতে 1 থাকি গ'ল ইয়াতে 1 থাকি গ'ল ইয়াতে 1 থাকি গ'ল মানে আল্টিমেটলি আমি 1% পালোঁ গতিকে এনচাৰ কিমান হ'ব 6ৰ এনচাৰ কিমান হ'ব 1% মানে বি অ'কে এতিয়া আমি নেক্সটত যাওঁ 7 নম্বৰটো চোৱা দ্য মান্থলি ইনকাম অফ এ পাৰ্চন ইজ 8,000 দ্য ইনকাম ইজ ইনক্ৰিজ বাই 20 then what will be new monthly income then নতুন new what will be his new monthly income মানে এজন ব্যক্তিৰ মাহিলী আয় 8,000 টকা যদি তেওঁৰ আয় 20% বঢ়াই দিয়া হয় বৃদ্ধি কৰা হয় তেন্তে তেওঁৰ নতুন মাহিলী আয় কিমান হ'ব ঠিক আছে 20% বঢ়াইছে 20%ৰ ভেলুটো আমি উলাই লম 8,000ৰ ওপৰত আমাৰ কিমান 20% মানে কিমান 8,000ৰ আমি কিমান উলাই লম 20% আমি ইয়াৰ পৰা উলাই লম 20% 8,000 ঠিক আছে এটা চোৱা ইয়াতে পাৰ্চেণ্টেজটো কেঞ্চেল কৰি এইটো নিয়মতে কৰিব পাৰিম পাৰ্চেণ্টেজ কেঞ্চেল কৰি দিয়া পাৰ্চেণ্টেজ সলনি দুটা 0 কেঞ্চেল কৰি দিছোঁ পাৰ্চেণ্টেজৰ ভেলু কেঞ্চেল ইয়াত থাকিল 20 আৰু ইয়াতে থাকিব কিমান অফ মানে ইনটু 80 এইটো যেতিয়া ইনটু কৰোঁ 2 আৰু 8টো ইনটু কৰি দিয়া 8 2 16 আৰু 0 দুটা লগাই লোৱা এইটোৰ লগত 0 আছে তোৰ লগত 0 আছে ঠিক আছে মানে আমাৰ 1600 টকা বাঢ়ি গ'ল ঠিক আছে আগতে পাইছিলোঁ কিমান 8,000
আগতে ভেলু আছিলে আমাৰ কিমান দৰমহা আছিলে 8,000 এতিয়া 1600 টকা বাঢ়ি গ'ল 1600 টকা বাঢ়ি গ'ল মানে কি কিমান হৈ গ'ল আমাৰ এনসাৰ প্লাছ কৰিলে 0 0 0 0 আৰু 0 প্লাছ কৰিলে 0 6 আৰু 0 প্লাছ কৰিলে 6 8 আৰু 1 প্লাছ কৰিলে 9 আমাৰ কিমান হৈ গ'ল এনসাৰ 9,600 টকা বৰ্তমান 9,600 টকা বৰ্তমান দৰমহা 1600 টকা আগতকৈ বাঢ়িছে 1600টো আমি বাঢ়াৰ কাৰণে প্লাছ কৰিছোঁ যদি কমা বুলি ক'লে হয় আমি মাইনাছ কৰিলোঁ হয় কিন্তু ইয়াতে আমাক বঢ়া বুলি কোৱাৰ কাৰণে প্লাছ কৰিছোঁ গতিকে আমাৰ এনসাৰটো হ'ব কিমান 9,600 মানে 9,600 কোনটো হ'ব অপশ্যন বি ঠিক আছে ঠিক তেনেকৈ এবাৰ 8 নম্বৰটো কি আছে চোৱা এই এটা কম্পিউটাৰৰ দাম দ্য প্ৰাইচ অফ এ কম্পিউটাৰ ইজ 20,000 হোৱাট উইল বি দ্য প্ৰাইচ অফ কম্পিউটাৰ আফটাৰ ৰিডিউচ মানে কমি যোৱা 25% আগতে 20,000 টকা আছিল পিছত তাৰ 25% হ্ৰাস হৈ গ'ল দামটো কমি গ'ল এতিয়া কম্পিউটাৰটোৰ দাম কিমান হ'ব আগৰটোৰ নিচিনাই চোৱা খালি আগৰটোত প্লাছ কৰিছিলোঁ ইয়াত মাইনাছ কৰিম 25% অফ 20,000 হয়নে নাই এইটোৰ পৰা আমি পাৰ্চেণ্ট কেঞ্চেল কৰি দিয়া পাৰ্চেণ্টেজ সলনি 2 0 কেঞ্চেল কৰি দিওঁ থাকিল কিমান 25 আৰু কিমান 200 ইনটু কৰি দিয়া এতিয়া অকল 2 দি ইনটু কৰি দিয়া 0 কাটা আনি লগ লগাই দিলে হ'ল 2 দি ইনটু কৰিলে 25 কিমান হ'ব 50 আৰু 0 এটা লগাই দিয়া এনেকৈ শ্বৰ্টকাটত কৰিব পাৰি ইনটু মানে 5,000 কি হৈ গ'ল 20,000ৰ পৰা 25% ওলালে আমি কিমান পাওঁ 5,000 এইটো যিটো ৰিডিউচ হোৱা বুলি কৈছে মানে দামটো কমা বুলি কৈছে এইটো আমি আগৰ দামৰ পৰা মাইনাছ কৰিম যদি বাঢ়া বুলি ক'লে হয় আমি এইটো প্লাছ কৰি দিলোঁ হয় আগৰ পৰা কিমান আগত আছিলে 20,000 তাৰ পৰা আমি 5,000টো মাইনাছ কৰি 5,000 মাইনাছ কৰিলে কিমান হ'ব 5,000 মাইনাছ কৰিলে 15,000 হ'ব কিমান হ'ব 15,000 এনসাৰ ক'ত 15,000 য'তে আছে এইটো এনসাৰ হ'ব মানে এ ঠিক আছে এবাৰ আহিম 9টো যদি ৰবিৰ আয় ৰামতকৈ 20% বেছি হয় তেন্তে আমাক এটা কি কৈছে ৰবি আৰু ৰাম ঠিক আছে ৰবিৰ আয় ৰামতকৈ 20% বেছি কাৰ বেছি ৰবিৰ বেছি ৰামতকৈ বেছি ৰামৰ লগত কম্পেয়াৰ কৰিছে গতিকে ইয়াত আমি কি কৰিম 20%টো আমি ফ্ৰেকশ্যনত নিলে 20 বাই কিমান 100 কেঞ্চেল কৰিলে কিমান পাওঁ 0 আৰু 0 কেঞ্চেল কৰিছোঁ আকৌ 2 দি কাটিলে কিমান বাৰ 2 দি কাটিলে একবাৰ 2 দি কাটিলে 5 বাৰ মানে আমি পালোঁ কিমান 1/5 কিমান 1/5 20%ৰ আমি ফ্ৰেকশ্যনত নিলে ভগ্নাংশত নিলে 1/5 পাওঁ এতিয়া চোৱা এতিয়া কম্পেয়াৰটো কৈছে কাৰ লগত ৰবি কৈছে ৰবি ৰামতকৈ কিমান ৰবিৰ আয় ৰামতকৈ 20% বেছি কাৰ বেছি ৰবিৰ বেছি কাতকৈ ৰামতকৈ এতিয়া চোৱা এনেকুৱা কুৱেশ্যন যিহেতু ইয়াত কোনো ভেলু দিয়া নাই অকল পাৰ্চেণ্টেজটো দিয়া আছে আকৌ ভেলু দিয়া নাই যাৰ লগত কম্পেয়াৰ কৰে সেইটো সদায় তলৰটো ধৰিবা মানে এইটো হ'ব তলত ধৰিবা মানে এইটো হ'ব ৰাম 5টো ৰাম ঠিক আছে ৰামতকৈ ৰামৰ আছিলে 5 এনেকৈ ভাবি লোৱা যে ৰামৰ আছিল 5 ঠিক আছে ৰামৰ আয় আছিলে 5 টকা ৰামতকৈ তেওঁ বেছি পাব বুলি কৈছে কিমান বেছি 20% এই 1 to 20ৰ ভেলু বুজাইছে মানে ৰবিৰ কিমান হ'ব ৰবিৰ আয় কিমান হ'ব ৰামতকৈ 20 বেছি বুলি কৈছে 20 বেছি মানে 1টো যোগ কৰি দিয়া মানে ৰামৰ কিমান বেছি 6 ৰবিৰ কিমান বেছি 6 বেছি কিমান ৰাম পাইছিলে 5 ৰামতকৈ 20% বেছি মানে আমি 1টো যেহেতু 20ৰ পৰা আমি পাৰ্চেণ্টেজৰ পৰা এইটো এনেকৈ ফ্ৰেকশ্যন কৰিলে 1/5 গতিকে তলৰটো ৰাম ধৰি লোৱা আৰু ওপৰটো বাঢ়াটো ধৰি লোৱা মানে 20% বাঢ়িছে কম্পেয়াৰটো তলৰটো কিয় আমি ৰাম ধৰিছোঁ কাৰণ কম্পেয়াৰটো ৰামৰ লগত কৈছে ৰামটো আমি তলৰটো ধৰিছোঁ গতিকে কিমান বাঢ়িছে 20 বাঢ়া বুলি কোৱাৰ কাৰণে আমি 1টো প্লাছ কৰি দিছোঁ যদি কমা বুলি ক'লে হয় আমি 1টো মাইনাছ কৰি 5 - 1 4 পালোঁ হয় কিন্তু বাঢ়া বুলি কোৱাৰ কাৰণে আমি প্লাছ কৰি দিয়াৰ কাৰণে 6 পালোঁ মানে ৰবিৰ বৰ্তমান আয় হ'ল 6 আৰু ৰামৰ বৰ্তমান আয় হ'ল ভাবি লোৱা আৰু অকণমান টাইমৰ কাৰণে 6 আৰু 5টো ভাবি লোৱা ঠিক আছে এতিয়া চোৱা ৰামতকৈ ৰবিৰ কিমান বেছি 5 আৰু 6ৰ মাজত ডিফাৰেঞ্চ কিমান 1 হয়নে নাই গতিকে কিমান বেছি 1 বেছি কিমান বেছি 1 বেছি কাতকৈ বেছি ৰবিৰ 1 বেছি ৰামতকৈ হয়নে নাই কিন্তু কম্পেয়াৰটো কাৰ লগত কৰিছে
এতিয়া তোমাৰ কম্পেয়াৰটো কৰিছে ৰামৰ লগত, গতিকে ৰামতকৈ ৰবিৰ 1 বেছি। এতিয়া আমাক সুধিছে চোৱা, যদি ৰবিৰ আয় ৰামতকৈ 20% বেছি হয় তেন্তে ৰামৰ আয় কি ৰবিতকৈ কিমান শতাংশ কম? ৰবিতকৈ ইয়াৰ কিমান শতাংশ কম বুলি কৈছে। কাৰ লগত কম্পেয়াৰ কৰিছে? এইবাৰ আগৰবাৰ কম্পেয়াৰ কৰিছে ৰামতকৈ ই বেছি, কিন্তু এইবাৰ কৈছে যে ৰামতকৈ শতাংশ কম, ৰবিতকৈ কম বুলি কৈছে। কিমান শতাংশ কম? ৰবিতকৈ। গতিকে ৰবিৰ লগত কম্পেয়াৰ কৰিছে ছেকেণ্ড লাইনটোত, গতিকে আমাৰ ৰবিৰ ভেলুটো তলত আহিব। ৰবিৰ ভেলুটো কিমান? 6, কাৰণ ৰবিতকৈ কিমান কম পাইছে তাৰ পাৰ্চেণ্টেজ ওলাব দিছে। গতিকে ৰবিতকৈ কিমান কম আমি সেইটো পাইছোঁ ওপৰত 1 আৰু কম্পেয়াৰটো এবাৰ নেক্সট বাৰ কৰিছে ৰবিৰ লগত, ৰবিতকৈ কিমান, গতিকে তলত ৰবিৰ ভেলুটো দি ইনটু কৰিম 100। ঠিক আছে, ইনটু কিমান কৰিম? 100। এইটো কৰাৰ পিছত তুমি চোৱা, এইখিনি আমি মুচি দিব পাৰোঁ। ইনটু কৰাৰ পিছত এইখিনি কিমান হ'ব? এইটো কৰাৰ পিছত আমাৰ কিমান হ'ব চোৱা, 1 যদি কেঞ্চেল কৰোঁ কিমান হ'ব? কেঞ্চেল কৰিলে 6 দি কাটিলে 2 দি কাটিলে 3 বাৰ, 2 দি কাটিলে 50 বাৰ, মানে ওপৰত থাকিব 50 আৰু 1টো আছে, 1ৰ লগত 50 পৰা মিলে 50 তলত 3। এইটো আচলতে পাৰ্চেণ্টেজ হ'ব, কিন্তু ইয়াতে চিম্বল মানে এনেকুৱা টাইপৰ 50/30 এনেকুৱা ভেলুৱে নাই, আছে নেকি? নাই, নহয় মানে কি, এইটো আমি ডিভাইড কৰি চাম, হয়তো হৰণ কৰি চাম। 50ক 3 দি হৰণ কৰিলে কিমান? 50ক 3 দি হৰণ কৰিলে কিমান? 5ক 1 বাৰ যাব, 3 × 3, ওপৰ পৰা নামিল 2 আৰু 0, কিমান? 3 × 6 = 18, কিমান দিলোঁ? 18 দিয়াৰ লগে লগে চোৱা আমি কিমান পালোঁ? 20ৰ পৰা এইটো 18 গ'লে কিমান? 20ৰ পৰা 18 গ'লে 2, মানে আল্টিমেটলি চোৱা এতিয়া কেনেকৈ লিখিম এইটো চোৱা, কেনেকৈ লিখোঁ? এই যিটো ওপৰৰ ভেলু আছে এইটো ছাইডত লিখিব লাগে, যিটো তলৰ ভেলু আছে এইটো ওপৰত লিখিব লাগে, যিটো ছাইডৰ ভেলু আছে এইটো তলত লিখিব লাগে। ঠিক আছে, এইটোৱে ইমান পাৰ্চেণ্ট। ঠিক আছে, ওপৰৰ ভেলুটো কাষত, তলৰ ভেলুটো ওপৰত, ছাইডৰ ভেলুটো আমি তলত, এনেকৈ আমি বাকী যোৱা বস্তুখিনি এনেকৈ লিখিব পাৰোঁ। হৰণ কৰি তাৰপিছত যিটো বাকী ৰয় এইটো বাকীটো ওপৰত বাৰ দিয়াটো কাষত, আৰু যিটো দি হৰণ কৰোঁ সেইটো তলত। এইটো আমাৰ হ'ব এনচাৰ। এইটো ক'ত আছে চোৱা, এতিয়া এইটো আমি পাম অপশ্যন 8, গতিকে এনচাৰটো অপশ্যন 8। ঠিক আছে, নেক্সটটো চোৱা এবাৰ 10। চ' এইটো এটা বস্তু মন কৰা, এইটো এনেকুৱা এটা কুৱেশ্যন যে তুমি কিবা এটা পৰীক্ষাত এক্সাম দিলা, এক্সামটো ধৰা আছে 100টা কুৱেশ্যন, কিন্তু তোমাৰ ধৰা এটা কুৱেশ্যনত 2 মাৰ্ককৈ আছে, কিমান হৈ গ'ল? 200। কেতিয়াবা 3 মাৰ্কো থাকিব পাৰে, তেতিয়া 300 হৈ যাব, তেতিয়া 4কৈ থাকিলে 400 হৈ যাব। কুৱেশ্যনৰ মাৰ্কটো বেছিকৈ দিব পাৰে ন, গতিকে তুমি এনেকৈ ভাবি নাথাকিবা যে 100তকৈ ওপৰত যাবই নোৱাৰে। 100তকৈ যাব পাৰে, কাৰণ কুৱেশ্যনত এডিআৰিতে লাষ্ট ইয়াৰ যিটো কুৱেশ্যন আহি গৈছে তাতে তোমাৰ 175ৰ কুৱেশ্যন আছিল, মানে এনচাৰ মাৰ্ক আছিলে। কুৱেশ্যন 100টাই আছিল, কিন্তু 175ৰ আছিলে, কিছুমানত 150ও আছিলে নে নাই? গতিকে মাৰ্কটো বেছি থাকিব পাৰে, কুৱেশ্যন একে থাকিব। গতিকে তুমি এনেকৈ ভাবি নল'বা যে 100 যি হ'ব হায়েষ্ট মাৰ্ক, 100তকৈ বেছিও পাৰিব পাৰে। ইয়াৰ এটা নিশ্চয় পাছ কৰা এটা মাৰ্ক থাকে, যেনেকৈ 100 আমি মেক্সিমাম কি জানো, বেছিভাগে আমি জানো যে 30% পালে আমি পাছ কৰে 100ৰ ভিতৰত। 100ত 30 হ'লে 200ত বেছি হ'ব পাৰে মাৰ্কটো, বুজি পাইছা নে? গতিকে মই এইটোৱে বুজাইছোঁ যে তোমালোকে ভাবি নল'বা যে 100তকৈ ওপৰত যাবই নোৱাৰে মাৰ্ক, বা 100তকৈ 30তকৈ ওপৰত পাছিং মাৰ্ক যাবই নোৱাৰে, এনেকুৱা কোনো কথা নাই। মাৰ্ক কুৱেশ্যনটো 100 হয়তো 100 থাকিব পাৰে, মাৰ্কটো যিমান ইচ্ছা 1000 হ'ব পাৰে, 10কৈ হ'লে 1000 হৈ যাব পাৰে। ইয়াতে কুৱেশ্যনটো কি দিছে? এজন প্ৰাৰ্থীয়ে 25% লাভ কৰে যদিও 60% নম্বৰৰ কাৰণে তেওঁ ফেইল কৰে। মানে তেওঁ কি কৈছে, এটা পৰীক্ষাত 25% পাইছে, কিমান পাইছে? 25% পৰীক্ষাটোত পাইছে, 25% পাইছে, কিমান পাইছে? 25% পাইছে, 25% পাই গৈ পেলাই আৰু এটাই পাইছে কিমান? ধৰা এইটো আমি এ বুলি ধৰিছোঁ, এ বুলি ভাবি লোৱা, আৰু এটা বি। আৰু নেক্সটজনে কি পাইছে? আন এজনে প্ৰাৰ্থীয়ে 50% নম্বৰ লাভ কৰে, আনজনে কিমান লাভ কৰে? 50। দুটা কেণ্ডিডেট আছে, একজনে 25, আনজনে 50। দুটাৰেতো তোমাৰ পাছিং মাৰ্কটো এটাই পৰীক্ষা দিছে, গতিকে পাছিং মাৰ্কটো একেই হ'ব। পাছিং মাৰ্ক একে, দুটাৰ কাৰণে বেলেগ বেলেগ হ'ব। তুমি এখন স্কুলত পঢ়িছিলা, তুমি মেথছৰ কাৰণে তোমাৰ পাছিং মাৰ্কটো বেলেগ,
বেলেগৰ কাৰণে পাছিং মাৰ্কটো বেলেগ, বেলেগে 30 পালি পাছ কৰে, তুমি 40 পালি পাছ কৰি, এনেকুৱা কিবা কথা আছে নেকি? এনেকুৱাতো কথা নাই। বেলেগে যদি 30তে পাছ কৰে, তুমি 30তে পাছ কৰিবা। গতিকে দুটাৰে পাছিং মাৰ্কটো কি হ'ব? সমান, সেইকাৰণে আমি সমান দিছোঁ। চোৱা, কিন্তু এতিয়ালৈ পাছ কৰা নাই, কাৰণ ই ফেইল কৰি আছে, কাৰণ 60 মাৰ্ক আৰু পালেহে পাছ কৰিলে হয়। গতিকে ইয়াক আমি পাছ কৰাই দিয়া, 60টো লগাই দিছোঁ। 60ৰ কাৰণে ফেইল কৰা বুলি কৈছে, আমি 60টো লগাই দি পেলাই ইয়াক আমি পাছ কৰাইছোঁ, এইটো ঠিক আছে। এতিয়া বিটোত কি হৈ আছে? 40 মাৰ্কটো বেছিকৈ পাই আছে, 50% পোৱাৰ পিছতো এই 40 মাৰ্ক এটা বেছি। পাছিং মাৰ্কটো যিটো একে কৰিব লাগিব, গতিকে কিমান বেছি পাই আছে? 40টো বিয়োগ কৰি দিয়া, মানে দুটাৰে কাৰণে কি হৈ গ'ল? পাছিং মাৰ্কটো ছেম হৈ গ'ল। মানে এইটোৰ পৰা এটাই বস্তু মন কৰিবা, যোনে ফেইল কৰে, কিমানৰ কাৰণে ফেইল কৰে সেই বস্তুটো তাক যোগ কৰি দিবা, আৰু যোনে বেছি পায়, কিমান বেছি পায় সেইটো বিয়োগ কৰি দিবা। দিয়াৰ পিছত দুটাৰে কি হৈ গ'ল? এইটো কি ওলাই গ'ল? এইটো এটা পাছিং, দুটাই পাছ কৰা মাৰ্কৰ এটা ইকুৱেশ্যন ওলাই গ'ল। ইও পাছ কৰিলে, ইও পাছ কৰিলে। এক 60ৰ প্ৰয়োজন হৈছিল, 60টো দি দিছোঁ, এক 40 বেছি হৈছে, 40টো বিয়োগ কৰি দিছোঁ, মানে সমান সমান হৈ গ'ল। বুজি পাইছানে? এতিয়া কেনেকৈ কৰিম এইটো? এইটো কৰাৰ কাৰণে তুমি এটা কথা মন কৰা। চোৱা, এই যে তোমাৰ পাৰ্চেণ্ট চিম্বলবিলাক আছে, যিটো ডাঙৰ পাৰ্চেণ্ট, চোৱা প্ৰথমতে পাৰ্চেণ্ট 50টো ডাঙৰ 50তকৈ, 25তকৈ 50টো ডাঙৰ, এইটোৰ ভিতৰত চোৱা 50%টো ডাঙৰ, গতিকে 50টো এইটো ফালে ৰাখি দিয়া, 25টো এইটো ফালৰ পৰা ইভাগে লৈ আহা, এইটো মাইনাছ হৈ যাব। ইভাগে আনিলে কি হৈ যাব? প্লাছ আছিলে, এইটো আনিলে মাইনাছ হৈ গ'ল। ঠিক তেনেকৈ এই দুটাৰ কোনটো ডাঙৰ? 60টো ডাঙৰ, 60টো এইটো ফালে ৰাখি দিয়া, আৰু সৰুটো ইভাগে লৈ আহাম। সৰুটো কিমান? 40, কিন্তু এইটো ফালে আছিলে মাইনাছ, কিন্তু ইভাগে আনিলে কিমান হ'ব? প্লাছ। বুজি পাইছানে? চিনবিলাক চেঞ্জ হৈ যায়। ইয়াতে 25ৰ আগত একো নাই, মানে প্লাছ একডাল আছে, ঠিকে আছে। গতিকে প্লাছটো ইভাগে আনিলে এইটো মাইনাছ হৈ গ'ল। ঠিক তেনেকৈ 40ৰ আগত ইয়াতে কি আছে? মাইনাছ আছে, গতিকে ইভাগে আনিলে কিমান হ'ব? 40টো প্লাছ হৈ গ'ল। 60টোৰ আগত প্লাছেই আছে, ইয়াত একো নাই, মানে প্লাছ। বুজি পাইছানে? চোৱা, এইটো প্লাছ কৰিলে আমাৰ কিমান পাওঁ? 100, আৰু এইটো মাইনাছ কৰিলে কিমান পাওঁ? এইটো প্লাছ কৰিব লাগিব, কাৰণ দুটাই প্লাছ। এইটো মাইনাছ কৰিলে কিমান? 25ৰ পৰা মাইনাছ 25 গ'লে 25। ইয়াক আমি 100 কৰিব লাগিব, কাৰণ 100% এটা কুৱেশ্যন এক্সামত মেক্সিমাম মাৰ্ক কিমান থাকে? আমাক ওলাব দিছে সৰ্বাধিক নম্বৰ। সৰ্বাধিক নম্বৰ মানে কি? 100%। গতিকে 100% ওলাৰ কাৰণে আমি ইয়াক কিহেদি ইনটু কৰিম? ইয়াক কিহেদি ইনটু কৰিম? ইয়াক আমি কিহেদি ইনটু কৰিম? ইয়াক আমি ইনটু কৰিম 4 দি। 4 দি ইনটু কৰিলে 100 হৈ যাব, হ'বনে নাই? 4 দি ইনটু কৰিলে কিমান হৈ গ'ল? 100। এক 4 দি ইনটু কৰিলে আমি আকৌ 4 দি ইনটু কৰিব লাগিব। বুজি পাইছানে? চোৱা, এক 4 দি ইনটু কৰিলে 25, 4 দি ইনটু কৰিলে 100 হৈ গ'ল, 100%। এক ইনটু কৰিলে কিমান হৈ গ'ল? 400। 100% পোৱা মানে আমাৰ সৰ্বাধিক নাম্বাৰ পাই গ'লোঁ, এনচাৰ কিমান হৈ গ'ল? 400, হয়নে? এনেকৈ কৰিব পাৰি। আৰু এইটো বস্তুক আকৌ শ্বৰ্টকাটত, মানে এইখিনি বস্তুকে একদম তুমি মাইণ্ডৰ ভিতৰতো কৰিব পাৰা। কেনেকৈ চোৱা, একদম চোৱা কেনেকৈ কৰিব পাৰি এইখিনি মাইণ্ডৰ ভিতৰতো। আৰু চোৱা, চোৱা, এই যে 25%ৰ কথা কৈছে, 25%, আৰু এইভাগে কৈছে কি 50%। এইটো ধৰা এ, এইটো বি। এই 25% কৈছে যে, চোৱা 25% পোৱাৰ কাৰণে সি 60 এটা আৰু লাগে, পাছ কৰাৰ কাৰণে 60 এটা লাগে, ঠিক আছে। আকৌ 50% পোৱাৰ কাৰণে ই 40 এটা বেছি পাই গ'ল। কিমান বেছি পাই গ'ল? ইয়াক লাগে, ৰ'বা 1 মিনিট, ইয়াক লাগে, এইটো মাইনাছত থৈ দিয়া, এইটো প্লাছতে থৈ দিয়া, এইটো মাইনাছত থৈ দিয়া। কিয় মাইনাছত? ইয়াক আৰু 60টো লাগে, বেছিকৈ লাগে, কাৰণ 60ৰ কাৰণে ফেইল কৰিছে, কাৰণে প্লাছ দিছোঁ। এই 40 এটা বেছি পাইছে, ই 40 এটা বেছি পাইছে, সেইকাৰণে আমি মাইনাছ কৰি থৈছোঁ, ঠিক আছে। চোৱা, এই যে ডিফাৰেঞ্চটো কিহৰ কাৰণে, কিমানত বাঢ়ি গ'ল? এই যে চোৱা, 25ত ঠিকে আছে, 25% পোৱা গ'লেই তো 60 এটা লাগাতে আছিল, আৰু 25% বেছিকৈ পাই গ'ল। চোৱা, ইয়াত আছিল 25, ইয়াতে 50, কিমান পাৰ্চেণ্ট বাঢ়ি গ'ল? 25% এটা বাঢ়ি, 25তকৈ 25ৰ পৰা 50 যোৱালৈ কিমান লাগিল? আগতে আছিল 25%, এতিয়া হৈ গ'ল 50%। গতিকে 25ৰ পৰা 50লৈ ডিফাৰেঞ্চটো কিমান? 25%। এই 25%তে চোৱা, এই 25% সোমাই দিয়াৰ লগে লগে, বাঢ়ি যোৱাৰ লগে লগে এই 40 এটা কি হৈ গ'ল? বেছি পাই গ'ল। বেছিটো পালে, আৰু এই পাব লগাটো কমটো কাভাৰ হৈ পেলাই ইয়াৰ বেছি পাই গ'ল।
কাৰণ আগতে 25% পোৱাৰ পিছত সি 60 এটাৰ কাৰণে ফেইল কৰি আছিলে আকৌ যেতিয়া 25% প্লাছ হৈ পেলাই যেতিয়া 50 পাই গ'ল সি 40 এটা বেছিয়ে পাই গ'ল 40 এটা বেছি পাই গ'ল মানে কি এই 25ৰ পৰা 50ক গ'লে যোৱাতে এই 60টো পাৰ হৈ গ'লে আৰু 40টো পাৰ হৈ গ'ল বুজি পাইছানে কি ক'ব গৈছোঁ 25ৰ পৰা 50ক গ'লে যোৱাতে 25% এটা বাঢ়ি যোৱাৰ লগে লগে কমি থকাটোতো পূৰণ হ'লে হৈ উঠি আকৌ 40ক গ'লে বাঢ়ি গ'ল মানে সি কিমানটো বাঢ়ি গ'ল এই 40 60 আৰু এই 40 মানে 100 এটা ডিফাৰেঞ্চ দুটা যোগ কৰি দিয়া কাৰণ 25ত থকাতে 60 এটা লাগাই আছিল কিন্তু সি যেতিয়া আকৌ 50 পাই গ'ল তাৰ লাগাতকৈ 40 বেছি হৈ গ'ল লাগাটোতো প্লাছ হৈয়ে গ'ল লাগাটো সি পাই গ'ল ইমানখিনি লাগিব লগা আছিল ইমানখিনি পাই গ'ল আৰু 40 এটা বেছিকৈ পাই গ'ল মানে ছেকেণ্ড কেণ্ডিডেটজন গতিকে ছেকেণ্ড কেণ্ডিডেটজনে প্ৰথম কেণ্ডিডেটতকৈ বেছি পোৱা মানে কি প্ৰথম কেণ্ডিডেটজনে যিটো বস্তু পোৱা নাই সেই বস্তুটো সি পাইছে মানে 60টোও পাইছে তাৰে উপৰি 40টো এটা বেছিকৈ পালে মানে দুটা যোগ কৰি দিয়া মানে প্ৰথমটোতকৈ সি এখিনি বেছি পাইছে কিমান বেছি পালে 100 এইটো এতিয়া তুমি 25টোক আমি 100 কৰিব লাগিলে 4 দি ইনটু কৰিলে 1 পাম আমি 100 4 দি ইনটু কৰিলে কিমান হয় 4 দি ইনটু কৰি দিলে আমি 100 পাওঁ আকৌ 4 দি ইনটু কৰি দিয়া এভাগে 100% হৈ গ'ল এভাগে 400 হৈ গ'ল মানে আল্টিমেটলি 400 এনেকৈ আমি কৰিব পাৰোঁ বুজি পাইছানে যদি চোৱা যদি তোমালোকে ভিডিঅ'টোত এইবিলাক বুজি পোৱা নাই তেতিয়াহ'লে আকৌ ৰিভাইজ কৰি চাবা ভিডিঅ'টো দুবাৰ তিনিবাৰ চাবা নিশ্চয় বুজি পাবা আৰু যদি বুজি তাৰ পিছতো যদি বুজি নোপোৱা তেতিয়াহ'লে এটা কাম কৰিবা এই টেলিগ্ৰাম চেনেল আছে একে নামৰ এটা টেলিগ্ৰাম চেনেল আছে সেই চেনেলটোত যাই তোমালোকে একে নামতে এটা টেলিগ্ৰাম চেনেল আছে সেই চেনেলটোত তোমালোকে সাৰ্চ কৰিবা চাই পেলাই তাত তোমালোকে যিটো বুজি পোৱা নাই মোক কমেণ্ট কৰিবা মই নিশ্চয় এনসাৰ দিম আৰু কমেণ্ট দিম নতুবা নেক্সট ভিডিঅ' আনিলে সেই তোমাৰ ডাউটটো আগতে মই ভিডিঅ'ৰ আকাৰে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম নেক্সট যিটো তোমাৰ পাৰ্চেণ্টেজৰ নেক্সট যেতিয়া পাৰ্ট আনো তাত মই তোমালোকৰ কনচেপ্টবিলাক ভুলবিলাক মই আকৌ শুধৰাই দিম গতিকে তোমালোকে যদি ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু পাৰিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিবা অ'কে থেংক ইউ